Hello student, question paper solution aniti video loi hokoloke swagatom janaisu. Ei video loi ahisu class 10 or second unit test exam 2025 শিক্ষাবৰ্ষ 25-26 শিক্ষাবৰ্ষৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন ইয়াত থকা 22টা MCQ আলোচনা কৰিম। ভিডিওটো শেষলৈকে চাবা কাৰণ বেলেগ ডিস্ট্ৰিক্টতো ইম্পৰ্টেন্ট হ'ব পাৰে বা মেট্ৰিক ফাইনালতো ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে। ফাৰ্ষ্টত চোৱা হেমকু প্ৰণেতা ব্যক্তিজন চিনাক্ত কৰা। হেমকু হেমচন্দ্ৰ বৰুৱাৰ নেতৃত্বত বা তেওঁৰ অতুৎকৃষ্টিত হেমকু প্ৰকাশ কৰা হৈছিল। নেক্সট ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰা তাৰিখটো আছিল 1942 চনৰ 8 আগষ্ট, অৰ্থাৎ ঘ নম্বৰটো ভাৰত ত্যাগ আন্দোলনেই আছিল। ভাৰতৰ ইতিহাসৰ অন্তিমখন আন্দোলন 1942 চনৰ 8 আগষ্ট তাৰিখে এই আন্দোলন ঘোষণা কৰা হৈছিল। নেক্সট মিলাব লাগে জ্ঞান প্ৰদায়িনী সভা 1857 চনত, অসমীয়া লিটাৰেৰী ছ'চাইটি 1872 চনত, অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 চনত, অসম ছাত্ৰ সন্মিলন 1916 চনত। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1 ডি, 2 এ, 3 বি, 4 চি। অপশ্যন বি নম্বৰটো শুদ্ধ। নেক্সট ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ তাজমহলৰ নিৰ্মাণ শৈলীটো বাছি উলিয়াব লাগে। তাজমহলৰ নিৰ্মাণ শৈলীটো হৈছে ফাৰ্চী শৈলী। কি শৈলী? ফাৰ্চী শৈলী। তাৰপিছত এটা দাবী আৰু এটা কাৰণ দিয়া আছে, শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু মানৱ সমাজৰ অনবদ্য অৱদান, এইটো সত্য। শাৰীৰিক মানসিক আৰু কাৰণ, শাৰীৰিক মানসিক আৰু সামাজিক উৎকৰ্ষ সাধন যোগবিদ্যাৰ দ্বাৰাই সম্ভৱ, এইটো সত্য। গতিকে এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। নেক্সট নাট্যশাস্ত্ৰৰ জনক কোন? নাট্যশাস্ত্ৰৰ জনক হৈছে ভৰতমুনি। তাৰপিছত অসমৰ এজন লোকে 15 বছৰ ধৰি দিল্লীত স্থায়ীভাৱে বসবাস কৰি আছে। উক্ত ব্যক্তিজনে দিল্লীত এজন অসমীয়া লোকক লগ পালে আৰু সমন্বয় গঢ়ি উঠিল। এই ক্ষেত্ৰত একতা জাৰিডাল কেনেকুৱাভাৱে গঢ়ি উঠিব পাৰে? ভাষিকভাৱে, ধৰ্মীয়ভাৱে, ভৌগোলিকভাৱে ওপৰৰ আটাইকেইটা হ'ব। ভাষিকভাৱে হ'ব, ধৰ্মীয়ভাৱে হ'ব, ভৌগোলিকভাৱে হ'ব বা ওপৰৰ আটাইকেইটা। তাৰপিছত অহিংসা পৰম ধৰ্ম বাণীটো ধৰ্মগ্ৰন্থখন চিনাক্ত কৰা মহাভাৰত। ইয়াৰ লগত বিয়ংশ মিলাব লাগে। মহল মানে হৈছে ৰাজপ্ৰসাদ, মাকুৱাৰা মৃতকৰ সৌধ, মিনাৰ গম্বুজ বা কীৰ্তিস্তম্ভ, মধ্যমণি তাজমহল। গতিকে নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। অপশ্যন বি। উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয় অসমক। ঘ অসমক। নেক্সট তলৰ নগৰসমূহৰ পৰা দ্বিতীয় শ্ৰেণীৰ নগৰখন বাছি উলিয়াব লাগে। দ্বিতীয় শ্ৰেণীৰ নগৰখন হৈছে ডিফু। লোকপিয়ল নকৰাকৈ কেৱল গাণিতিকভাৱে 23.36% জনসংখ্যা বৃদ্ধি নিৰ্ধাৰণ কৰা বছৰটো আছিল 1981 চন, 1981 ক নম্বৰ। অসমৰ বৃহৎ জনজাতি চিনাক্ত কৰা। অসমৰ বৃহৎ জনজাতি হৈছে বড়ো জনজাতি। অসমৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। অপশ্যন খ। এজন অসমৰ পৰ্যটকে বিদেশত যাত্ৰা কৰিব বিচাৰিছে। পৰ্যটকজনে তলৰ কোনটো বিমানবন্দৰ বাছনি কৰিলে তেখেতৰ যাত্ৰাটো সুচল হ'ব বুলি ধৰা হ'ব? পৰ্যটকজনে গুৱাহাটী বিমানবন্দৰ বাছনি কৰিব লাগিব। যিহেতু এইটো হৈছে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, গতিকে আমি গুৱাহাটী বিমানবন্দৰ অৰ্থাৎ বৰঝাৰ গুৱাহাটী বিমানবন্দৰৰ পৰাই যাব লাগিব আৰু বাকীখিনি কিন্তু ৰাজ্যৰ ভিতৰতেই চলে। তলৰ প্ৰশ্নটো দাবী এ আৰু উক্তি আৰ হিচাপে উক্তি দিয়া হৈছে। আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। অসম এখন নদীমাতৃক আৰু জলসম্পদত চহকী, এইটো সত্য। ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো ভাৰতৰ দ্বিতীয় নং জলপথ, এইটো সত্য। গতিকে এ সত্য, আৰ অসত্য। শক্তি উদ্যোগটো বাছি উলিয়াব লাগে। কয়লা উদ্যোগটো হৈছে শক্তি উদ্যোগ। ভাৰতৰ সবাতোকৈ পুৰণি তৈলক্ষেত্ৰখনৰ খনন কাৰ্য কেতিয়া আৰম্ভ কৰা হৈছিল? 1879 চনত, 1889। সোণালী সূতাৰ সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ? মুগা সূতাক সোণালী সূতা বুলি কোৱা হয়। কোনটো সত্য অসত্য বুলি কৈছে? অসত্য হ'বগৈ। সোণালী সূতা সম্পৰ্কে তলৰ কোনটো উক্তি অসত্য?
মুগা সূতাক সোণালী সূতা বুলি কোৱা হয়, এইটো অসত্য। তাৰপিছত তেল শোধন কৰাৰ ক্ষমতা অনুসৰি শোধনাগাৰক কেইটা ঊৰ্ধ্বক্ৰমত সজাব দিছে? ডিগবৈ, গুৱাহাটী, বঙাইগাঁও, নুমলীগড়। এইখিনি হৈছিল এনেকৈ কি কৰি, গতিকে অপশ্যন এ নম্বৰটোই কি শুদ্ধ হ'ব। অপশ্যন এ নম্বৰটো শুদ্ধ হ'ব। তাৰপিছত আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? চাহ উদ্যোগেই হৈছে আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। তাৰপিছত ছেকশ্যন বিত চোৱা, আৰু এটা কুৱেশ্যন ৰৈ গৈছে, সেইটো হৈছে কুৱেশ্যন নম্বৰ 21। সেইটো হৈছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ প্ৰকাৰ, গুণাগুণ আৰু বিতৰণ অঞ্চলভেদে বেলেগ বেলেগ। তাৰপিছত প্ৰাকৃতিক সম্পদসমূহ প্ৰাকৃতিক আৰু মানৱজনিত কাৰণত ক্ষয় হ'ব ধৰিছে। গতিকে দুয়োটাই কি সত্য, অপশ্যন ডি। এ আৰু আৰ উভয়ে সত্য, কিন্তু এ আৰ শুদ্ধ ব্যাখ্যা। ছেকশ্যন বিত চোৱা, 2015-16 বৰ্ষক গঠন কৰা যিকোনো দুখন জিলা। তাৰপিছত ইয়াত 2 নম্বৰীয়া কুৱেশ্যন 4টা আছে, 3 নম্বৰীয়া কুৱেশ্যন আছে, 1 নম্বৰীয়া কুৱেশ্যন ইয়াত আৰু 2টা দিছে, 2 নম্বৰীয়া কুৱেশ্যন, লাষ্টত 4 নম্বৰীয়া কুৱেশ্যন এটা আছে। আৰু অসমৰ মানচিত্ৰ অংকন কৰি তলত দিয়া ঠাইসমূহ বহাব লাগে। এছিয়াৰ বৃহত্তম চাহ বাগিচা, জৈৱ প্ৰযুক্তি পাৰ্ক, জুবিন ক্ষেত্ৰ। ভিডিঅ'টো কেনেকুৱা পাইছা কমেণ্ট কৰি নিশ্চয় জনাবা। আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।